আগৰ কেইবছৰো আমি উলহ মালহেৰে আমাৰ অনুষ্ঠানটিয়ে প্ৰতিষ্ঠা দিৱস পালন কৰিছিলোঁ, কিন্তু এইবাৰ আমি অনুষ্টুপীয়াকৈ পতাকা উত্তোলনেৰে আজিৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। পোনপ্ৰথমে আমি পতাকা উত্তোলন কৰাৰ কাৰণে আমাৰ লোটাছ প্ৰগ্ৰেছিভ চেণ্টাৰৰ সন্মানীয় প্ৰতিষ্ঠাপক সদস্য আমাৰ সত্য তালুকদাৰক আজি পতাকা উত্তোলন কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। এই চেগতে মই তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব আমাৰ লোটাছ প্ৰগ্ৰেছিভ চেণ্টাৰৰ প্ৰতিষ্ঠাপক সভাপতি আমাৰ হেমন্ত বৈশ্যই। এতিয়া আমি পতাকা উত্তোলন কৰিম। তাৰ আগত আমাৰ বন্তি প্ৰজ্বলন কৰিব। আমি সত্য তালুকদাৰক আহ্বান জনাইছোঁ। সৰস্বতী পূজাটো আজি কিয় বুলিলাক নেতাজী জন্ম হেৰিৰ দিনা নহয়, কিবা গণনাতে ভুল হৈছে নেকি? আমিতো কোনোদিন পৰা দেখা নাই। ফেব্ৰুৱাৰী মাহত পৰে সাধাৰণতে সৰস্বতী পূজা। এতিয়া মই পতাকা উত্তোলন কৰা না আহ্বান জনাইছোঁ। পল্লী আর একটা ডাল টানি পিছাড়ি ডাল টানি দিবা ডাল লাগে গানে। এটা তো না ঠিকে আছে, এইপিনে যাব। ও बताओ तुम बड़ा দিব না তুই ও সেভাবে কই গেল আরে মেন হবে এই সিএল লোক সন্মানীয় লোটাছ প্ৰগ্ৰেছিভ চেণ্টাৰৰ আমাৰ বিষয়ববীয়া আৰু মোৰ সহযোগী সতীৰ্থ লোটাছ প্ৰগ্ৰেছিভ চেণ্টাৰ আজি ৯৯ চনতে আমাৰ শংকৰদেৱ উৎসৱ ক্ষেত্ৰ মানে এই দিনটোতে আমাৰ সেই পবিত্ৰ স্থানত আমাৰ উদ্ভৱ হৈছিল বা আমাৰ আৱিষ্কাৰ হৈছিল এই লোটাছ প্ৰগ্ৰেছিভ চেণ্টাৰ এটা চেল্ফ হেল্প গ্ৰুপ হিচাপে। তাৰপিছত ২০০২ চনত আমাৰ NGO লৈকে ৰূপান্তৰিত হ'ল বা NGOত আমাৰ পঞ্জীভূত হ'ল আৰু সেই উৎসৱ ক্ষেত্ৰতে আমাৰ প্ৰথম কাৰ্যালয় আছিলে লোটাছ প্ৰগ্ৰেছিভ চেণ্টাৰ NGOৰ। তাৰপিছত আমাৰ যিহেতু এইটো মাটিটো লিজত লোৱা আছিল, আমাৰ কোনো ধৰণৰ নিজা মাটি নাছিল, আমাৰ মৰুৱা মেডিকেল চকৰ সমীপতে এটুকুৰা মাটি পালে তাতে আমাৰ লোটাছ প্ৰগ্ৰেছিভ চেণ্টাৰ অলৰেডি আমি স্থায়ী হিচাপে
আমাৰ প্ৰতিষ্ঠা হ'ল আৰু ইয়াত বিভিন্ন কৰ্মকৰ্তাসকল আজি উপস্থিত নাই যদিও সৰস্বতী পূজাৰ কাৰণে মানে আমাৰ অভিভাৱক বা আমাৰ কৰ্মকৰ্তাসকল উপস্থিত থাকিব নোৱাৰাত আমাৰ 5জন নৱকুমাৰ বৈশ্য, তপন বৈশ্য, হেমান্ত বৈশ্য আৰু গৌতম বৈশ্য আজি এই প্ৰতিষ্ঠা দিৱসত উপস্থিত যদিও পাছৰ পৰ্যায়ত হয়তো অলপ দেৰিকৈ আহিব, তথাপিও আমাৰ সময়মতে আমি ফ্লেগ হোষ্টিং কৰিছোঁ আৰু সন্মানীয় আমাৰ পতাকা আমি অলৰেডি উত্তোলন কৰিব পাৰিছোঁ। তাৰ বাবে মই গৌৰৱান্বিত আৰু সকলো কৰ্মকৰ্তালৈ মোৰ এই আজি 26 বছৰ পাৰ হৈ আজি 27 বছৰত যিটো সময়ত মানে পৰ্যায়ত আমি যিটো উপনীত হৈছোঁ, এই লোটাছ প্ৰগ্ৰেভ চেণ্টাৰ উত্তৰোত্তৰ কামনা কৰি মোৰ চমুভাষণ সামৰণি মাৰিছোঁ। ধন্যবাদ। সুন্দৰ হৈছে দেই।